প্ৰিয় দৰ্শক, এই ভিডিঅ'টোত মই আপোনালোকলৈ লৈ আনিছোঁ এটি নিয়োগৰ বতৰা। এই নিয়োগৰ বতৰাটি জড়িত হয় নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে অফিচ অৱ দ্য জেনেৰেল মেনেজাৰ, মালিগাঁও, গুৱাহাটী, অসম। ৰেলৱে হেডকোৱাৰ্টাৰ স্কুলত বিভিন্ন প্ৰকাৰৰ পদ খালী। ইয়াত কৈছে যে ৱাক ইন ইণ্টাৰভিউ ফৰ এংগেজমেণ্ট অফ পাৰ্ট টাইম স্কুল টিচাৰ্ছ অন কণ্ট্ৰেকচুৱেল বেচিছ ইন ৰেলৱে হাই স্কুল আণ্ডাৰ নিয়াৰ হেডকোৱাৰ্টাৰ ইউনিট। বুজি পাইছেই? গতিকে অনলাইন এপ্লিকেশ্যন 17 জুনৰ পৰা কৰিব পাৰিব আৰু লাষ্ট ডেট হ'ব 1 জুলাই। ৱাক ইন ইণ্টাৰভিউটো আপোনাৰ কণ্ডাক্ট কৰা হ'ব ৰেলৱে হাইস্কুল মালিগাঁও, নেতাজী বিদ্যাপীঠ ৰেলৱে হাইস্কুল মালিগাঁও আৰু ৰেলৱে প্ৰাইমেৰী স্কুল ৰেষ্ট কেম্প পাণ্ডু। পিয়ৰলি কণ্ট্ৰেকচুৱেল বেচিছত চাকৰিটো হ'ব। 200টা ৱৰ্কিং ডে ৰেমুনেশ্যন লাভ কৰিব। পোষ্ট গ্ৰেজুৱেট টিচাৰ পলিটিকেল ছায়েন্সৰ এটা পদ, টোটেল 2টা পদ খালী, এটা OBC, এটা EWS। PGT ফিজিকেল এডুকেশ্যন এটা SC, এটা ST। PGT বায়'লজি এটা পদ খালী OBC। PGT জিঅ'গ্ৰাফী এটা পদ খালী SC। PGT হিষ্ট্ৰী এটা পদ খালী আনৰিজাৰ্ভ। PGT কমাৰ্চ একাউণ্টেঞ্চি এটা পদ খালী আনৰিজাৰ্ভ। PGT কমাৰ্চ বিজনেছ ষ্টাডিজ এটা পদ খালী, এটা আনৰিজাৰ্ভ। টোটেল 9টা পদ খালী। PGT 7 জুলাই তাৰিখে ইণ্টাৰভিউ হ'ব। TGT 8 জুলাই। PRT প্ৰাইমেৰী টিচাৰ 9 জুলাই 9টা বজাৰ পৰা হ'ব। ষ্টাফ কেণ্টিন হেডকোৱাৰ্টাৰ অফিচ নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে মালিগাঁৱত হ'ব। আৰু ইণ্টাৰভিউ ভেন্যুটো পাৰ্চনেল ডিপাৰ্টমেণ্ট ফাৰ্ষ্ট ফ্ল'ৰ HQ, মানে হেডকোৱাৰ্টাৰ অফিচ NF ৰেলৱে। ইণ্টাৰভিউ টাইম 10:30, যিদিনাখন আছে সেইদিনাখন। ট্ৰেইন গ্ৰেজুৱেট টিচাৰ আপোনাৰ অসমীয়াৰ পদ খালী। অসমীয়াৰ OBC আৰু UR এটা পদ খালী। TGT হিন্দী SC এটা পদ খালী আৰু TGT ছায়েন্স এটা পদ খালী আনৰিজাৰ্ভ। TGT ছায়েন্স 2টা পদ খালী OBC। তাৰপিছত TGT ফাইন আৰ্টছ এটা পদ খালী। TGT কম্পিউটাৰ ছায়েন্স এটা পদ খালী। টোটেল 9টা পদ খালী। প্ৰাইমেৰী টিচাৰ ইংৰাজী 3টা পদ খালী, SC এটা, OBC এটা, আনৰিজাৰ্ভ এটা। PRTৰ ইণ্টাৰভিউ 9 জুলাই তাৰিখে হ'ব, 9টাৰ পৰা হ'ব। ষ্টাফ কেণ্টিন HQ অফিচ NF ৰেলৱে। পাৰ্চনেল ডিপাৰ্টমেণ্ট ছেম হয়, আগৰ দৰে 10:30 বজাৰ পৰা হ'ব। হিন্দী 3টা পদ খালী, 2টা OBC এটা আনৰিজাৰ্ভ। অসমীয়া TGT এটা পদ খালী আনৰিজাৰ্ভ। মিউজিক হিন্দুস্তানী ভোকেল ফিমেল এটা পদ খালী ST। মিউজিক ডেন্স ফিমেল এটা পদ খালী, সেয়া হ'ব EWS। টোটেল 9টা, গতিকে সকলো মিলাই 27টা পদ খালী। পোষ্ট গ্ৰেজুৱেট টিচাৰে লাভ কৰিব সকলো বিষয়ে 27,500 টকা প্ৰতি মাহে। ট্ৰেইন গ্ৰেজুৱেট টিচাৰে লাভ কৰিব 26,250 টকা প্ৰতি মাহে। প্ৰাইমেৰী ৰেলৱে টিচাৰ সকলো ছাবজেক্টতেই লাভ কৰিব 21,250 টকা প্ৰতি মাহে। আপোনাৰ বয়স কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ ৰুলৰ মতে 18 পৰা 65 বছৰৰ ভিতৰত। আৰু SC STক ৰিজাৰ্ভেশ্যন দিয়া হৈছে। আৰু শিক্ষাগত অৰ্হতাৰ ক্ষেত্ৰত যদি আমি কথা কওঁ, PGTৰ কাৰণে আপোনাৰ 2 বছৰীয়া BEd মাষ্টাৰ ডিগ্ৰী আৰু 50% লাগিব। PGT বায়'লজিৰ বাবে বটানী, জুলজি, লাইফ ছায়েন্সেছ, বায়'ছায়েন্সেছ, জেনেটিক্স, মাইক্ৰ'বায়'লজি, বায়'টেকনলজি পঢ়িলেও হ'ব, মলিকুলাৰ বায়'লজি, প্লেণ্ট ফিজিঅ'লজি। PGT হিষ্ট্ৰীৰ কাৰণে হিষ্ট্ৰী। PGT পলিটিকেল ছায়েন্স বাবে পলিটিকেল ছায়েন্স। PGT জিঅ'গ্ৰাফী। PGT কমাৰ্চ কাৰণে মাষ্টাৰ ডিগ্ৰী কৰিব লাগিব। একাউণ্টেঞ্চিত খালী প্ৰফিচিয়েঞ্চি লাগে, কমাৰ্চত মাষ্টাৰ ডিগ্ৰী। বিজনেছ ষ্টাডিজ বা বেংকিং এণ্ড ফাইনেন্স BEd লাগিব। ইংলিছ মিডিয়ামত পঢ়োৱা ক্ষমতা, কম্পিউটাৰ নলেজ। পোষ্ট গ্ৰেজুৱেট টিচাৰ BPEd সেইটো লাগিব ফিজিকেল এডুকেশ্যনৰ বাবে, আৰু MPEd। ট্ৰেইন গ্ৰেজুৱেট টিচাৰৰ বাবে আপোনাৰ BEd নহ'লে 2 বছৰীয়া এলিমেণ্টাৰী এডুকেশ্যন কৰিলেও হ'ব। গ্ৰেজুৱেশ্যন যিটো বিষয় কৰিছে সেই বিষয়তেই এপ্লাই কৰিব পাৰিব। 45% মিনিমাম লাগিব। BLEd কৰিলেও হ'ব। আৰু টেট পাছ কৰা হ'ব লাগে। আৰু ইংৰাজী হিন্দী মিডিয়ামত পঢ়োৱা ক্ষমতা। ফাইন আৰ্টছৰ কাৰণে একেই তেনেকৈ যোগ্যতা লাগিব। কম্পিউটাৰ ছায়েন্সৰ কাৰণেও 50% লাগিব। BCA কৰিলেও হ'ব, কম্পিউটাৰ ছায়েন্স পঢ়া হ'লেও হ'ব। DOE SCC কৰিলেও হ'ব। প্ৰাইমেৰী টিচাৰৰ কাৰণে 50% 2 বছৰীয়া এলিমেণ্টাৰী এডুকেশ্যন কৰা আৰু ছিনিয়ৰ ছেকেণ্ডেৰী কৰিলেও হ'ব, আৰু BLEd কৰিলেও হ'ব। পোষ্ট গ্ৰেজুৱেশ্যন কৰিলেও হ'ব, BEd MAd কৰি। আৰু টেট পাছ কৰা। BEd কৰাসকলে প্ৰাইমেৰী টিচাৰ হ'ব নোৱাৰিব। PRT মিউজিক, BA ডিগ্ৰী উইথ মিউজিক বা 10+2 আৰু সংগীত ক'ৰবাত কিবা ডিগ্ৰী লোৱা। PRT ডেন্স 5 বছৰ, কিবা ডিপ্ল'মা 4 বছৰ কৰিলেও হ'ব।
গতিকে সেইকেইটা মূল কথা গতিকে আপোনালোকে এপ্লাই কৰক কি লাগিব ডেট অফ বাৰ্থ প্ৰুফ কমিউনিটি চাৰ্টিফিকেট এডুকেশ্যনেল কোৱালিফিকেশ্যন চাৰ্টিফিকেট এক্সপেৰিয়েঞ্চ চাৰ্টিফিকেট আধাৰ পান পাছপৰ্ট ভোটাৰ ID ড্ৰাইভিং লাইচেঞ্চ যি থাকে NOC চাকৰি কৰি থাকিলে আৰু এটা গুড কেৰেক্টাৰ চাৰ্টিফিকেট লাগিব কেনেকৈ এপ্লাই কৰিব www.nfr.indianrailways.gov.in নহ'লে https://railwayschools.nfreis.org অনলাইন এপ্লিকেশ্যন ফৰ্মেটটো তাতে পাই যাব স্কেন কপি সাইন কৰি যি বিচাৰে সেইবোৰ দিব আৰু এটা সেট ফটোকপি এপ্লিকেশ্যন ফৰ্ম আৰু আপোনাৰ অন্যান্য যিবোৰ বস্তু আছে সেইবোৰ লৈ যাব এপ্লিকেশ্যন ফৰ্ম এইটো আপোনালোকে পাব গতিকে সৰি অনলাইন এপ্লিকেশ্যন নহয় আপোনালোকে এই যিটো এপ্লিকেশ্যন ফৰ্মেট সেইটো ৱেবছাইটত পাব তাৰ পৰা আপোনালোকে প্ৰিণ্ট আউট কৰি ফৰ্ম ফিল আপ কৰি লৈ যাব লাগিব ইণ্টাৰভিউৰ দিনাখন ডাইৰেক্ট এইটোকে ফিল আপ কৰি ছিগনেচাৰ লাগিব ফটো লাগিব আৰু যিমান যি ডকুমেণ্ট চব গতিকে অনলাইন নহয় নিজে প্ৰিণ্ট আউট কৰি নিব লাগিব